আপোনালোকে চাই আছে টকছ অফ 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰদিক মুখ্যমন্ত্ৰীৰ আঁচনি বাছি খাব জাগি শুব মুখ্যমন্ত্ৰীৰ আঁচনি বাছি খাব জাগি শুব কিন্তু আমি এবাৰ ক'বলৈ ওলাইছো যে উপদেশতকৈ আৰ্হিয়ে ভাল কিয় কৈছো যিহেতু এতিয়া বিজেপিৰ বৰবৰ নেতাসকলে মিটিঙত ভাষণ দিয়ে বৰবৰ ভাষণ দিয়ে যে এতিয়াও উন্নত মানৰ চিকিৎসা অসমত বহু হৈছে সেয়ে এতিয়া বাহিৰলৈ যাব নালাগে ইয়াতে চিকিৎসা হয় উন্নত মানৰ চিকিৎসা হয় আৰু সেয়ে এতিয়া অসমৰ ৰাইজ বাহিৰলৈ চিকিৎসাৰ বাবে যাব নালাগে যেহেতু বহুজনে চিকিৎসাৰ কাৰণে কেতিয়াবা দিল্লীলৈ যাবলগীয়া হয় চেন্নাইলৈ যাবলগীয়া হয় বহিৰ ৰাজ্যলৈ চিকিৎসাৰ বাবে যেতিয়া এটা ডাঙৰ বেমাৰ হয় যেতিয়া অসমৰ কোনো ডক্টৰে যেতিয়া ভাল কৰিব নোৱাৰে তেতিয়া হলে বহিৰ ৰাজ্যলৈ গৈ চিকিৎসা কৰিবলগীয়া হয় আৰু তাৰ পিছত বিজেপিয়ে আঁচনিৰ পিছত আঁচনি দিয়ে আৰু তাৰ পিছত কৈছে যে এতিয়া হস্পিটাল এতিয়া যেটো চিকিৎসা সেৱা মানদণ্ডৰ চিকিৎসা এই অসমখনত বহুত হয় অসমতে হয় আৰু তাৰ বাবে কোনো বাহিৰত যাব নালাগে কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ অতি প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই যাবলৈ ওলাইছে বা হাজু হৈছে দিল্লীত কৰেল বাগত থকা গংগাৰাম হস্পিটাললৈ তেনেহলে তেওঁই বাখন বহুকেইখন সভাই সমিতিয়ে কৈছিল যে অসমৰ ৰাইজে অসমৰ জনতাই কিয় বাহিৰত যাব লাগে কিমান টকা খৰচ কৰি কিয় বাহিৰত যাব লাগে অসমতে চিকিৎসা উন্নত মানৰ চিকিৎসা হৈছে অসমতে চিকিৎসা কৰিব লাগে তেওঁ বাৰম্বাৰ অসমৰ ৰাইজক বহুকেইখন মিটিঙত তেওঁৰ ভাষণত তেওঁ উত্তপ্ত ভাষণত বাৰে কয় ৰাইজক কৈ আহিছিল যে কিয় টকা খৰচ কৰি কিয় ধন ভাঙি বাহিৰলৈ চিকিৎসা কৰিব যাব লাগে ইয়াতেই উন্নত মানদণ্ডৰ খৰচ হয় তেনেহলে আমি কম নেকি উপদেশতকৈ আৰ্হিয়েই ভাল